Hello students, welcome back to our channel SI Light of Education. Azir ei video tur joriote HSLC exam 2026 or homo satroatik ei video tur joriote shagotom janaisu jehetu tumalokor HSLC exam 2026 ot MCQ pattern to change hol aru tini dhorone ahibo MCQ three type of MCQ aru logote aru eta kotha tan hobo niki tumalokor 2026 jonor metric porikha to sebar falor pora mane ASSEB ir falor pora এই যেটো কোশ্চেনৰ যেটো মানে এমসিকিউ যেটো প্যাটাৰ্ন হে প্যাটাৰ্নটো চেঞ্জ কৰিলে আৰু কেই ধৰণে আহিব এমসিকিউ হে গুটেইখিনি কথা তোমালোকক দেখাই দিম আৰু যেটো মানে কথা তোমালোকৰ যোৱা বছৰটো কোৱা হৈছিল আৰু এই বছৰটো বিতংভাৱে এবাৰ কোৱা আছে আৰু সেই কথাখিনি এতিয়ালৈকে কিন্তু তোমালোকৰ স্কুলত মানে এতিয়ালৈকে কোৱা নাই সেইখিনি কথা আৰু সেইখিনি কথা তোমালোকক মই ৰিমাইন্ডাৰ কৰি দিম আৰু কি ধৰণে আহিব আৰু তেনেকুৱা ধৰণে তোমালোকৰ কিন্তু পঢ়িব লাগিব তেতেহে তোমালোকে অবজেক্টিভ টাইপৰ যিখিনি কোশ্চেনছ থাকিব গুটেইখিনি তোমালোকে পাৰিবা কাৰণ প্যাটাৰ্ন যদি নাজানা তোমালোকে তেতিয়ালে তোমালোকে অবজেক্টিভ মানে অপচন থকা কোশ্চেনছৰ এনসাৰ বিলাক তোমালোকে কেনেকৈ কৰিবা যেটো প্যাটাৰ্নটো জানিব লাগিব আৰু প্যাটাৰ্নটো জানিলেহে তোমালোকে কনসেপচুৱেল বেস পঢ়াবিলাক তেনেকৈ পঢ়িব পাৰিবা তো যেই নহক কিয় গুটেইখিনি কথা তোমালোকৰ HSLC এক্সাম 2026 ত যিখিনি 45 মাৰ্কছৰ অবজেক্টিভ মানে অপচন থকা কোশ্চেনছ আহে আৰু হে অপচনছ থকা কোশ্চেন বিলাক তিনি ধৰণে আহিব লগতে হে তিন ধৰণৰ ভিতৰত আৰু কেইটামান ধৰণ আছে টাইপস কেইটামান আছে সেইখিনি কথা তোমালোকক জনাই দিম আৰু মই কোশ্চেনছ তোমালোকৰ মাজলৈ লৈ আহিছো কোশ্চেনছখিনি মই দেখুৱাই দিম প্ৰথমে মই প্যাটাৰ্নখিনি দেখাম কি প্যাটাৰ্নত তোমালোকৰ আহিব যেহেতু তোমালোকৰ অবজেক্টিভ কোশ্চেন মানে অপচন থকা কোশ্চেনছ বিলাক তোমালোকৰ হে সোশিয়াল সায়েন্স জেনাৰেল সায়েন্স ইংলিশ লগতে ম্যাথমেটিক্স এই চাৰিটা সাবজেক্টত তোমালোকৰ 45 মাৰ্কছৰ অবজেক্টিভ কোশ্চেনছ আহে মানে অপচন থকা চাৰিটা অপচন থকা কোশ্চেন হে আৰু তাৰে ভিতৰত যি প্যাটাৰ্ন চেঞ্জ কৰিছে এই প্যাটাৰ্নখিনি মই তোমালোকক এই ভিডিওটোৰ জৰিয়তে তোমালোকক দেখাই যাম তোমালোকে ভিডিওটো স্কিপ নকৰিবা প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাই থাকিবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছা তেনে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লবা আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই হে অকল ছাত্ৰটিক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক সময়ত যাতে তোমালোকে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকা আৰু যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে লগতে হাফিল এক্সামৰ কাৰণে 100% কমন কোৱেশ্চনসমূহ দি থকা গৈ আছে তোমালোকে সেইবিলাকো চাই ল'বা এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰো কি প্যাটাৰ্নত আহিব এমসিকিউ ইয়াতে দিয়া আছে HSLC এক্সাম 2026 এমসিকিউ প্যাটাৰ্ন চেঞ্জ প্ৰথম ইয়াতে লিখি দিয়া আছে 3 টাইপস অফ এমসিকিউ কিন্তু সেই 3 টাইপস অফ এমসিকিউৰ ভিতৰত তোমালোকক 7টা মান ইয়াতে টাইপ আছে প্ৰথম টাইপটো হল সিম্পল এমসিকিউ এক্সাম্পল বিলাক দিম মই ভিডিওটো তোমালোকে চাই থাকিবা তাৰ পিছত তোমালোকৰ যেটো আছে স্টেটমেন্ট বেসড এমসিকিউ মানে স্টেটমেন্ট দিয়া থাকিব তাৰে তলত দিয়া থাকিব কোনটো হসা কোনটো মিছা তাৰ পিছত তোমালোকৰ 3 নম্বৰ পইণ্টত আছে এসিৰেশন বা ৰিজনিং টাইপ এমসিকিউ এইটোৰ এক্সাম্পল পিছত দিম তাৰ পিছত তোমালোকৰ 4 নং পইণ্টত দি আছে সিকোয়েন্স টাইপ অফ এমসিকিউ মানে সিকোয়েন্স টাইপ থাকিব হেবিলাক মানে মিলাব লাগিব মিলাই কেনে আনসাৰটো উলিয়াব লাগিব তাৰ পিছত মাল্টিপল সিলেকশন এমসিকিউ মই কৈছো প্ৰত্যেকটো টাইপৰ মই হেৰি দিম উদাহৰণবিলাক দি যাম তোমালোকে তেতিয়াহে বুজিবলৈ পাবা তাৰ পিছত ম্যাচিং এমসিকিউ মানে মিলাবলৈ যায় মিলাই কেনে তাৰ পিছত এমসিকিউৰ আনসাৰটো তোমালোক উলিয়াব লাগে তাৰ পিছত লাষ্ট এটা দি আছে স্টিমুলাস বেসড কোৱেশ্চন আৰু স্টিমুলাস বেসড কোৱেশ্চন কোনবিলাক তোমালোকৰ এটা ডায়াগ্ৰাম এটা দিয়া আছে হয় না কিছুমান ডায়াগ্ৰাম দিয়া আছে যে চিনাক্ত কৰিবলৈ দিয়ে বা এইটো কি কয় হয় না এনেকুৱা ধৰণৰ থাকে আৰু কিছুমান থাকে তোমালোকৰ সাপোজ এটা এক্সাম্পল দিছো যেনেকুৱা যেটো তোমালোকৰ নিউৰন বা স্নায়ুকোষত তাতে কি আছে একজন আছে মাইলিন আৱৰণ আছে ডেনড্ৰাইট আছে হয় না তেনেকুৱা ধৰণৰ কি কৰিব ABCD অপচন দিয়া থাকিব ক'ব যে এ যেটো পইণ্ট আছে এ পইণ্টৰ কাম কি হয় না এনেকুৱা দিয়া থাকিব মই এতিয়া এক্সাম্পল বিলাক তোমালোকক দেখাই যাম 6টা টাইপ তোমালোক টাইপ ইয়াতে দেখাই দিছো আৰু এতিয়া মই 6টা টাইপৰ যিখিনি কোশ্চেনছৰ কথা কৈছো মই কোশ্চেনছখিনি ইয়াতে দেখাই দিম তোমালোকে পুনঃ চাবা আৰু ভিডিওটো স্কিপ নকৰে মোস্ট ইম্পৰ্টেন্ট ভিডিও হয় তোমালোকৰ কাৰণে প্ৰথম যেটো তোমালোকৰ যেটো নাম্বাৰ 1 পইণ্ট আছিল সিম্পল এমসিকিউ আৰু সিম্পল এমসিকিউ মই ইয়াতে জাস্ট এক্সাম্পল হে দি আছো তোমালোকৰ যেটো 4টা সাবজেক্টত এমসিকিউ আহে আৰু এটা এক্সাম্পল বিলাক মই দি আছো যেটো ইয়াতে প্ৰিভিয়াস ইয়াৰ কোশ্চেনছ বিলাক আছে যেই নহক কিয় ইয়াতে এইটো ফাৰ্স্ট কোশ্চেনটো তোমালোকৰ 2025 ত আছিল সিম্পল এমসিকিউ যেটো দিয়া আছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হয় না তলত যে কেইটামান যি মানে হৰমন বিলাক দিয়া আছে ইনসুলিন হৰমন থাইৰক্সিন সাইটোকাইনিন অবস্ট্ৰেজন হয় না 4টা পইণ্ট দিছে এইটো হল সিম্পল এটা এমসিকিউ সিম্পল মাল্টিপল চয়েস কোশ্চেন ইয়াৰ পৰা সিম্পল হৈ দিছে তোমাৰ 4টা এটা আনসাৰ হ'ব 4টা এটা উলিয়াব লাগিব যেনেকুৱা অপচন দিয়া আছে অপচনছ কেইটাৰ মাজৰ পৰা কোনটো আনসাৰ কাৰেক্ট হ'ব তোমালোকৰ সাইটোকাইনিন
তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এইটো 2025 চনত এবাৰ আহি গৈছিল আৰু এইটোৰ এনসাৰটো তোমালোকৰ হ'ব অপশন বি তাৰ পিছত তোমালোকৰ আৰু এটা কোৱেশ্চন নাম্বাৰ 2 যেটো কোৱেশ্চন দিয়া আছে দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনিক কি বোলা হয় না মই এবাৰ কৈছো কি নিউৰন বা তোমালোকৰ স্নায়ুকোষৰ ডায়াগ্ৰাম এটা থাকিব হয় না এইবিলাক কৈছো মই ষ্টিমুলাস বেস যেটো কোৱেশ্চন কৈছিলো কিন্তু ইয়াতে কিন্তু সিম্পল এমসিকিউ হিচাপে কিন্তু এটা কোৱেশ্চন ইয়াতে বনাই দিছে যে দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনিক ড্যাশ বোলা হয় আৰু এইটোৰ এনসাৰটো তোমালোকৰ হ'ব অপশন বি সাইনেপস বুলি কোৱা হয় দুটা নিউৰন যে থাকে সেই দুটা নিউৰনৰ মাজৰ যিখিনি খালি ঠাই দিয়া থাকে সেইখিনিক সাইনেপস বুলি কোৱা হয় তাৰ পিছত তোমালোকৰ আৰু এটা কোৱেশ্চন ইয়াতে আছে 3 নম্বৰ কোৱেশ্চনটো চাবা তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে ইয়াত অপশন দিয়া আছে মানে কোষ বিভাজন মানে কোষ যে ভাগ হয় সেই ভাগত সহায় কৰে কোনটো হৰমনে ইয়াত অপশন দিয়া সাইটোকাইনিন এষ্ট্ৰোজেন থাইৰক্সিন ইনসুলিন হয় না এই নাম্বাৰ 3 কাৰেক্ট এনসাৰটো তোমালোকৰ হ'ব এ সাইটোকাইনিনে কি কৰে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এইবিলাক হল তোমালোকৰ মই কৈছো সিম্পল যেটো এমসিকিউ হেতু কৈছো তাৰ পিছত তোমালোকৰ নেক্সট পইণ্টটো তাৰ পিছত তোমালোকৰ নাম্বাৰ 2 আছিল স্টেটমেন্ট বেসড এমসিকিউ মানে ট্ৰু আৰু ফলছ মানে স্টেটমেন্ট কিছুমান দিয়া থাকিব ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব কোনটো অশুদ্ধ হ'ব মানে দুটাকে পয়েন্ট দিয়া থাকিব বা তিনটাকে পয়েন্ট দিয়া থাকিব মানে স্টেটমেন্ট কিছুমান দিয়া থাকিব ইয়াতে দুটা কাৰণ দিয়া আছে যে গছৰ পাত লেৰেলি যোৱাৰ বাবে মানে হেতা পৰে গছৰ পাত লেৰেলি যোৱাৰ বাবে এপসাইচিক এসিড দায়ী আৰু নাম্বাৰ 2 দিছে ইয়ে হৈছে বৃদ্ধি ৰোধক ইয়ে কি কৰে বৃদ্ধিটো ৰোধ কৰে হয় না স্টেটমেন্ট ফাৰ্স্টটো দিছে গছৰ পাত লেৰেলি যোৱাৰ বাবে লেৰেলি কিয় যায় এপসাইচিক এসিড বেছি হোৱাৰ কাৰণ আৰু এপসাইচিক এসিড কি হয় দায়ী হয় আৰু ই হৈছে কি যেটো গছ তোমালোকৰ বাঢ়ি যায় হেতু মানে বৃদ্ধি হয় বৃদ্ধিটো কি ৰোধ কৰি দিয়ে আৰু ইয়াৰে পয়েন্ট দিয়া আছে অপশন এ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ বি দিয়া আছে 1 অশুদ্ধ কিন্তু 2 শুদ্ধ আৰু তোমালোকৰ যেটো সি দিয়া আছে 1 আৰু 2 দুটা শুদ্ধ আৰু ডি দিয়া আছে তোমালোকৰ 1 আৰু 2 দুটা অশুদ্ধ ইয়াৰে তোমালোকৰ কাৰেক্ট এনসাৰ কোনটো হ'ব তোমালোক ক'ব পাৰিবা নেকি ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ সি 1 আৰু 2 দুটা শুদ্ধ কাৰণটো কি হৈছে গছৰ পাত লেৰেলি যোৱাৰ বাবে দায়ী হল এপসাইচিক এসিড আৰু এপসাইচিক এসিড মানে কি হয় যেতিয়া গছৰ পাত লেৰেলি যাব তেতিয়াতো গছটো বৃদ্ধি হোৱাত এনে বাধা হ'ব তাৰ পিছত তোমালোকৰ আৰু এটা কোৱেশ্চন ইয়াতে দিছে তলৰ উক্তিবোৰ সঁচা নে মিছা হয় না পয়েন্ট 8 দিছে একজনে ডেনড্ৰাইটৰ পৰা লাভ কৰা স্নায়ু প্ৰেৰণা কোষৰ মাজেদি সাইনেপছলৈ পঠিওৱাত সহায় কৰে বিট দিছে একজন মাইলিন আৱৰণেৰে আবৃত হৈ থাকে এটি কিন্তু দেখা যায় আছে যে এ আৰু বি দুটাই শুদ্ধ হয় না ইয়াৰ কাৰেক্ট এনসাৰটো তোমালোকৰ হ'ব সি আচ্ছা ৰবা ইয়াতে অলপ প্ৰবলেম আছে যেটো তোমালোকৰ একজনে কি কৰিছে ডেনড্ৰাইটৰ পৰা লাভ কৰা স্নায়ু প্ৰেৰণা কোষৰ মাজেদি সাইনেপছলৈ পঠিওৱা হৈ গৈছে এটো হ'ব তোমালোকৰ মিছা হ'ব এ হ'ব মিছা আৰু একজন মাইলিন আৱৰণেৰে আবৃত হৈ থাকে এইটো তোমালোকৰ অপশন সি ইজ এ কাৰেক্ট আনসাৰ এ মিছা কিন্তু বি সঁচা এইটো তোমালোকৰ দেখালো তোমালোকৰ স্টেটমেন্ট বেস এমসিকিউ যেটো মানে তোমালোকৰ সঁচা মিছা লিখিব দিয়ে শুদ্ধ ট্ৰু অৰ ফলছ তাৰ পিছৰ পইণ্টটো তাৰ পিছৰ যেটো পইণ্ট আছিল এসিৰেশন বা ৰেজনিং টাইপ এমসিকিউ আৰু এসিৰেশন বা ৰেজনিং টাইপৰ এমসিকিউ কিন্তু তোমালোকে অলৰেডি পাইছাই তোমালোকে ক্লাস 9 ত থকা পাছতে পাইছা কোৱেশ্চনছ বিলাক আহিছে ক্লাস 9 ত এনেকুৱা ধৰণৰ মানে কি কৰে এজনে উক্তি দিয়ে হয় না আৰু একজনে কি কৰে হেতু কাৰণ দেখায় যে তুমি এটো কৰিছা আৰু একজন কাৰণ দেখায় তুমি এটো কৰিছা এটো কাৰণটো এটা এক্সিডেন্ট হ'ব পাৰে হয় না কথা এটা দিছো एग्जांपल এটা তাৰ পিছত ইয়াতে দিয়া আছে 47 নম্বৰ যেটো কোৱেশ্চনছ যেটো দিয়া আছে মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় কাৰণ দেখাইছে মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে মগজুৱে কি কৰে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে কিন্তু মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় এটো কিন্তু অশুদ্ধ মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা কিন্তু নহয় আৰু মগজুৱে কি কৰে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে এইটো তোমালোকৰ এটো হ'ব অশুদ্ধ মানে
আৰু বি আৰটো হ'ব তোমালোকৰ শুদ্ধ ইয়াৰে কাৰেক্ট আনসাৰটো তোমালোকৰ ডি যে কাৰেক্ট আনসাৰ উক্তি এ অসত্য কিন্তু কাৰণ আৰ যেটো দেখাইছে এটো সত্য হয় তাৰপিছত আৰু এটা एग्जांपल তোমালোকক দেখাইছো যে এজনে কি কৰিছে দাবী কৰিছে যে যদি খাদ্যত আয়ৰনৰ পৰিমাণ কম হয় গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে এইটো কিন্তু আমি সকলোৱে জানো যদি আয়ৰনৰ পৰিমাণ যদি খাদ্যত কম হয় তেতিয়া কি হয় গৰল ৰোগ হোৱাৰ সম্ভাৱনাটো থাকে আৰু একজনে কি কৰিছে যুক্তি দেখাইছে ৰিজন দেখাইছে মানে কাৰণ বৃদ্ধি হৰমনে কি কৰে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে ইয়াৰে কিন্তু তোমালোকৰ দুয়টাই উক্তি আৰু দাবী আৰু যুক্তি কিন্তু দুয়টাই ইয়াতে সত্য দেখা যায় আছে যেটো বৃদ্ধি হৰমনে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে জানো এইটো সঁচা কথা তাৰ পিছত খাদ্যত আয়ৰনৰ পৰিমাণ যদি কম হয় তেতিয়া কি হয় গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ বি অপচন থাকিব এনেকুৱাকে দাবী একজনে কৰিছে হয় না আৰু একজনে উক্তি দেখাইছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি সেকেন্ড অপচন দাবী এ আৰু যুক্তি আর দুটাই শুদ্ধ আৰু যুক্তি হয় না যেনক ইয়াৰ পিছত তোমালোকৰ নেক্সট এমসিকিউৰ যেটো প্যাটাৰ্ন থাকিব আৰু এটা প্যাটাৰ্নত কোৱা আছিল যে সিকুৱেন্সিং টাইপ এমসিকিউ হয় না সিকুৱেন্স দিয়া থাকিব আৰু এটো শুদ্ধ কোনটো এটো মিলাব লাগিব সিকুৱেন্স বিলাক যে নহক সিকুৱেন্স বিলাক এবিলাক ইমান টান নহয় আৰু সিকুৱেন্স বিলাক তোমালোকৰ কাৰ্চিন বিলাকত দিয়া থাকে যেনেকুৱা ইয়াৰে প্ৰথম যেটো কোৱেশ্চন দিয়া আছে স্নায়ুকোষ এটাত বৈদ্যুতিক প্ৰেৰণা পঠিওৱা সঠিক ক্ৰমটো হল স্নায়ুকোষত যেটা বৈদ্যুতিক এটা প্ৰেৰণা পঠায় হেতু প্ৰথমৰ পৰা কাৰ পৰা কালৈ যায় কলৈ যায় হয় না হেতু তো চাব লাগিব সঠিক ক্ৰমটো কোনটো হ'ব ইয়াতে অপচন দিয়া আছে তোমালোকৰ ডেন্ড্ৰাইট দেহকোষ তাৰ পিছত তোমালোকৰ একজনৰ প্ৰান্তীয় শাখা এনেকুৱা চাৰিটা অপচনস কিন্তু দিয়া আছে চাৰিটা অপচনস তোমালোকে চোৱা আৰু ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব মই তোমালোকক কৈ দি আছো এনেকুৱা সিকুৱেন্স দিয়া থাকিব ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব এ প্ৰথমত বৈদ্যুতিক প্ৰেৰণাটা কি কৰিব স্নায়ুকোষ এটাত ডেন্ড্ৰাইটেৰ পৰা দেহকোষ আৰু দেহকোষৰ পৰা একজনৰ প্ৰান্তীয় শাখাত প্ৰেৰণা হ'ব তাৰ পিছত বৈদ্যুতিক প্ৰেৰণা কি হ'ব পঠিওৱা হ'ব তাৰ পিছত তোমালোকৰ 53 এতিয়া 53 টো সাকে তোমালোকৰ লগত মিলিছে যে ফাৰ্স্ট কোৱেশ্চনটো যেটো দেখাইছো হেতিৰ লগত তো মিল নাই হয় না এটো কিন্তু তোমালোকে যেটো ভাবি আছে কিন্তু হেতিৰ লগত মিলিছে সম মানে কমা দিয়া কেটা বা কাৰ্চিন দিয়া কেটা দিয়া হে একে প্ৰতিক্ৰিয়াৰ ভাবে তলৰ কোনটো ক্ৰম শুদ্ধ প্ৰতিক্ৰিয়া হয় না প্ৰতিক্ৰিয়াৰ ভাবে কোনটো ক্ৰম তলৰ শুদ্ধ হয় আৰু ইয়াৰে কাৰেক্ট সিকুৱেন্সটো হ'ব প্ৰতিক্ৰিয়াটো যে অটোমেটিক আমি কিবা কি বস্তু এটা দেখা পাইছো দেখা পোৱাৰ লগে আমি ভয় পাইছো হয় না ভয় খোৱাৰ লগে কি হ'ব আমাৰ দেহটো কপি থাকিব দেহৰ নোম বিলাক কি হ'ব মানে পুৰা ঠিক হৈ যাব নোম বিলাক যেই নহক কিয় তাৰ পিছত প্ৰতিক্ৰিয়াৰ তলৰ কোনটো ক্ৰম শুদ্ধ হয় ইয়াৰে মই কাৰেক্ট আনসাৰটো কৈছো বি প্ৰথমত কি ছাল তাৰ পিছত সংবেদী স্নায়ু তাৰ পিছত তাপ তাৰ পিছত স্নায়ুৰজ্জু তাৰ পিছত আজ্ঞাবাহী স্নায়ু তাৰ পিছত পেশী তাৰ পিছত হাতখন দাঙি দিয়া এইটো বি যে কাৰেক্ট আনসাৰ মই তোমালোক সিকুৱেন্স মানে প্যাটাৰ্ন খিনি দেখাই আছো কিন্তু তাৰ পিছত তোমালোকৰ নেক্সট যেটো প্যাটাৰ্ন থাকিব আৰে তোমালোকে ভাবিবা যে আৰু এটা পইণ্ট কত গল এই চাৰিটা পইণ্ট তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা নেক্সট আৰু এটা টপিক আছে ইয়াতে যে প্যাটাৰ্ন মাল্টিপল সিলেকশন এমসিকিউ ইয়াতে কেইটামান কাৰণ দিয়া থাকিব বা ধৰ্ম কিছুমান দিয়া থাকিব চাৰিটা পাঁচটাকে হয় না আৰু এটা ধৰি দিও যেনেকুৱা এড্ৰিনেলিনৰ কাম কি হয় না বা এনেকুৱা ধৰণৰ এৰিয়লাৰ কাৰ্য কি এনেকুৱা তিনটা চাৰটাকে অপচন দিয়া থাকিব এৰিয়লাৰ কাৰ্য কেইটা তোমালোকৰ বাছি উলিয়াব লাগিব আৰু এটো হল মাল্টিপল সিলেকশন এমসিকিউ উদ্ভিদৰ হিপা হৈছে কি হয় না এটা অপচন দিয়া আছে নিশ্চিতভাৱে পোহৰাণু বেগী কিন্তু বিপৰীত তাৰ পিছত তোমালোকৰ আৰু এটা পইণ্ট দিয়া আছে নিশ্চিতভাৱে ভূকেন্দ্ৰ বেগী কিন্তু বিপৰীত পোহৰাণু বেগী পইণ্ট 3 দিয়া আছে বিপৰীত পোহৰাণু বেগী কিন্তু নিশ্চিতভাৱে জলায়ু বেগী তাৰ পিছত 4 পইণ্টত দিছে বিপৰীত জ্বলানো বেগী কিন্তু নিশ্চিতভাৱে পোহৰাণু বেগী উদ্ভিদৰ হিপা হৈছে তোমালোকৰ ইয়াৰে কাৰেক্ট আনসাৰটো তোমালোকৰ হ'ব 2 and 3 কাৰেক্ট আনসাৰ তেতিয়া হলে তোমালোকৰ 2 and 3 যদি হয় তেতিয়া হলে তোমালোকৰ আনসাৰটো যাই কোনটো হ'ব বি অপচন বি যে কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত তোমালোকৰ নেক্সট আৰু এটা কোৱেশ্চন ইয়াতে দেখাই আছো যে থাইৰয়েড গ্ৰন্থিয়ে এষ্ট্ৰোজেন হৰমন নিঃসৰণ কৰে হয় না ইয়াৰে তোমালোকৰ অপচনস দিয়া আছে যেটো
আয়োডিনৰ অভাৱত গৰল ৰোগ হয় জানো এইটো ফিডবেক পদ্ধতিৰ দ্বাৰা হৰমন নিয়ন্ত্ৰণিত হয় এইটোতো নহ'ব তাৰপিছত আচ্ছা ৰবা 1 মিনিট ফিডবেক পদ্ধতিৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে যে থাইৰয়েড গ্ৰন্থি কি কৰে এষ্ট্ৰোজেন নিঃসৰণ কৰে আৰু আয়োডিনৰ অভাৱত গৰল ৰোগ হয় মিল আছে কেইটা সেইকেইটা চাব লাগিব ফিডবেক পদ্ধতিৰ দ্বাৰা হৰমন নিয়ন্ত্ৰণ হয় অধিবৃক্ক গ্ৰন্থি কি কৰে এড্ৰিনেলিন নিঃসৰণ কৰে ইয়াৰে তোমালোকৰ কাৰেক্ট আনসাৰটো হ'ব বি 1 3 1 কাৰেক্ট 3 কাৰেক্ট আৰু 4 কাৰেক্ট ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বি তাৰপিছত তোমালোকৰ আৰু এটা কোৱেশ্চন ইয়াতে দেখাইছো তোমালোকে চাবা যে যেটো কোৱেশ্চনৰ কথা তোমালোকক কৈছো তোমালোকৰ হেৰি কৰিব লাগে ম্যাচিং মানে যেটো মাল্টিপল সিলেকশন যেটো সেই মাল্টিপল সিলেকশনত তোমালোকৰ কিছুমান আৰু থাকে যে মাল্টিপল সিলেকশনত এটা পয়েন্ট থাকে তোমালোকৰ মিলাব লাগে যে দুটা সাইড দিয়া থাকে এই দুটা সাইড দিয়া থাকিব এটোৰ লগত মিলাব লাগিব আৰু ইয়াৰে 58 মানে দুটা অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে আৰু ইয়াৰে কাৰণে তোমালোকৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব এৰ লগত মিলিব 4 মেডুলাৰ লগত লালটি উলোৱা তাৰ পিছত চেৰিব্ৰামৰ লগত চিন্তা ভাবনা তাৰ পিছত সিৰ লগত পিটুটাৰী গ্ৰন্থিৰ লগত তোমালোকৰ বৃদ্ধি আৰু চেৰিব্ৰামৰ লগত এই যেটো ভংগিমা তেতে হলে তোমালোকৰ কাৰেক্ট আনসাৰটো এই যে এ ইজ এ কাৰেক্ট আনসাৰ তাৰ পিছত তোমালোকৰ নেক্সট প্যাটাৰ্ন তাৰ পিছত ম্যাচিং এমসিকিউ মানে মিলাব লাগে মই অলপ আগত মানে এটা দেখালো পয়েন্ট এটা মাল্টিপল সিলেকশন এমসিকিউ বা ম্যাচিং এমসিকিউ দুটা সেমে হয় এডু কি কংহ লগত কংহ মিলাব লাগিব আৰু শুদ্ধ উত্তৰটো ইয়াৰ পৰা বাছি উলিয়াব লাগিব এই যেটো কোৱেশ্চন তোমালোক সবাই এইটো স্ক্ৰিনশ্বট মাৰি লবা আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বি ইজ এ কাৰেক্ট আনসাৰ বি হ'ব কাৰেক্ট আনসাৰ 59 আৰু এইবিলাক হ'ব তোমালোকৰ ম্যাচিং এমসিকিউ নেক্সট তোমালোকে আৰু এটা কোৱেশ্চন চাবা এইটো তোমালোক স্ক্ৰিনশ্বট মাৰি ৰাখিবা যেহেতু ইয়াতে কংহৰ লগত খংহ মিলাব দিছে আৰু এইটো স্ক্ৰিনশ্বট মাৰিবা এইটোৰ লগত তোমালোকৰ কাৰেক্ট আনসাৰটো তোমালোকৰ হ'ব এ ইজ এ কাৰেক্ট আনসাৰ এৰ লগত মিলিব উদ্ভিদৰ কোষৰ আকাৰ অক্সিন মানে কি উদ্ভিদৰ কোষৰ আকাৰ তাৰ পিছত জিবাৰেলিন আছে অক্সিনৰ লগত উদ্ভিদৰ কোষৰ আকাৰ দীঘল হোৱাত সহায় কৰে আৰু বিৰ লগত মিলিব উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে আৰু সিৰ লগত মিলিব 3 কোষ বিভাজনত সহায় কৰে ডিৰ লগত মিলিব 1 উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ তাৰ পিছত লাষ্ট এটা প্যাটাৰ্ন আছে লাষ্ট 7 নম্বৰ যেটো প্যাটাৰ্ন ষ্টিমুলাস বেসড সিকোয়েন্স মানে এনেকুৱাকে ডায়াগ্ৰাম দিয়া থাকিব এবিসিডি দিয়া থাকিব কোনটো কি বুলি কোৱা হয় এটো লিখিব লাগিব এই যেটো কোৱেশ্চন এটোৰ আনসাৰটো তোমালোকৰ হ'ব সি জন্মকাণ্ড বীজপত্ৰ আৰু ব্ৰনমূল তাৰ পিছত তোমালোকৰ আৰু এটা দিয়া আছে চাৰিজন ছাত্ৰক এটা স্নায়ুকোষৰ নিম্নোক্ত অংগসমূহ চিনাক্ত কৰিবলৈ কোৱা হ'ল হয় না চিনাক্ত কৰিবলৈ কোৱা হ'ল এইটো কৈছে যে যেটো নাম্বাৰ 1 দিছে বাৰ্তা লাভ কৰা অংশ আৰু যেটো অংশৰ মাজেদি বাৰ্তা পাৰ হৈ যায় যেটো অংশৰ মাজেদি বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন হয় আগলৈ যায় ইয়াৰে যেটো পয়েন্ট দিয়া আছে হয় না এই পয়েন্টক তোমালোকৰ কিন্তু সাইনেপস বুলি কোৱা হয় না সাইনেপসে কি কৰিব সাইনেপসে কি কৰে বৈদ্যুতিক প্ৰেৰণা কি ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন হয় আগলৈ যায় আৰু বি যেটো পয়েন্ট দিয়া আছে বি পয়েন্টে কিন্তু তোমালোকৰ মাইলিন যেটো আৱৰণী আছে হেতুক বুলি কোৱা হয় বি পয়েন্টৰ লগত মিলিব যেটো অংশৰ মাজেদি বাৰ্তা পাৰ হৈ যায় হেতু কি মাইলিন আৱৰণ বুলি কোৱা হয় তাৰ পিছত তোমালোকৰ যেটো সি পয়েন্টৰ যেটো দিয়া সি হল ডেনড্ৰাইটটো কি বাৰ্তা লাভ কৰা অংশ এটা এনেকুৱা ধৰণৰ সিকোয়েন্স বিলাক তোমালোকৰ দিয়া থাকিব যেই নহক কিয় যেকিটা তোমালোকক প্যাটাৰ্ন দেখা হল এই প্যাটাৰ্নৰ যদি তোমালোকে পঢ়িব পাৰা তেতিয়া হলে তোমালোকে এমসিকিউত 45 মাৰ্কছৰ ভিতৰত 45 মাৰ্কছে তোমালোকে কৰিব পাৰিবা আৰু যদি ব্ৰেইনৰ এটা দিয়া আছে হয় না সেম তেনেকুৱা এইবিলাক যেই নহক কিয় আজিৰ এই ভিডিওটোৰ জৰিয়তে যিখিনি তোমালোকক মই জনাই দিলো তোমালোকৰ যদি ইয়াৰ ভিতৰত আৰু কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনৰ যোগেদি কমেন্টস কৰিবা আৰু মই তোমালোকক ৰিপ্লাই কৰি দিম আৰু যেই নহক কিয় তোমালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ এছাইলাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও